বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথমটি প্ৰশ্নলৈ। প্ৰথমটি প্ৰশ্ন আছিলে, কোনটো বস্তু অসমৰ পৰা বৃহৎ পৰিমাণে ৰপ্তানি কৰা হয়? ইয়াতে অপশ্যন 4টা আছিলে। অপশ্যন ক'ত আছে চাহ, অপশ্যন খত আছে কয়লা, অপশ্যন গত আছে আদা, অপশ্যন গত আছে পাথৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ চাহ। চাহ অসমৰ পৰা বৃহৎ পৰিমাণে ৰপ্তানি কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত কি খনিজ পদাৰ্থ পোৱা যায়? ইয়াতে অপশ্যন 4টা আছিলে। অপশ্যন ক'ত আছে কয়লা, অপশ্যন খত আছে জিপচাম, অপশ্যন গত আছে তাম, অপশ্যন ঘত আছে আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ আটাইকেইটা। অসমত কয়লা, জিপচাম, তাম খনিজ পদাৰ্থ আদি পোৱা যায়। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ বিকাশ নোহোৱাৰ প্ৰধান কাৰণ কি? ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন ক'ত আছে বৃহৎ জনসংখ্যা, অপশ্যন ক'ত আছে উদ্যোগ আৰু কৰ্মসংস্থাপনৰ অভাৱ, অপশ্যন গত আছে প্ৰাকৃতিক সম্পদৰ অভাৱ, অপশ্যন ঘত আছে দৰিদ্ৰ শিক্ষা ব্যৱস্থা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ উদ্যোগ আৰু কৰ্মসংস্থাপনৰ অভাৱ। অসমৰ বিকাশ নোহোৱাৰ প্ৰধান কাৰণ হৈছে উদ্যোগ আৰু কৰ্মসংস্থাপনৰ অভাৱ। এতিয়া আমি আগবাঢ়িছোঁ অন্য এটি প্ৰশ্নলৈ। অসমৰ প্ৰধান জীৱিকা কি? ইয়াতে অপশ্যন 4টা আছিলে। অপশ্যন ক'ত আছে কয়লা উৎপাদন, অপশ্যন ক'ত আছে ব্যৱসায়, অপশ্যন গত আছে কৃষি, অপশ্যন ঘত আছে মীন পালন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ কৃষি। অসমৰ প্ৰধান জীৱিকা হৈছে কৃষি। এতিয়া আমি আগবাঢ়িছোঁ অন্য এটি প্ৰশ্নলৈ। কোনটো অসমৰ বৃহত্তম কৃষিভিত্তিক উদ্যোগ? অপশ্যন 4টা আছিলে। অপশ্যন ক'ত আছে চাহ উদ্যোগ, অপশ্যন ক'ত আছে চেনি উদ্যোগ, অপশ্যন গত আছে শস্য উৎপাদনৰ উদ্যোগ, অপশ্যন ঘত আছে আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ আটাইকেইটা। চাহ উদ্যোগ, চেনি উদ্যোগ, শস্য উৎপাদনৰ উদ্যোগ কৃষিভিত্তিক উদ্যোগ হয় আটাইবোৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত উৎপাদন হোৱা প্ৰধান শস্য কোনটো? অপশ্যন ক'ত আছে চাউল, অপশ্যন ক'ত আছে ধান, অপশ্যন গত আছে গোমধান, অপশ্যন ঘত আছে গম। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ চাউল। অসমত উৎপাদন হোৱা প্ৰধান শস্য হৈছে চাউল। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্য এটি প্ৰশ্নলৈ। অসমত বিখ্যাত দেশ। ইয়াতে অপশ্যন 4টা আছে। অপশ্যন ক'ত আছে চাহ, অসমৰ চাহ, অপশ্যন খ আছে অসম ৰেচম শিল্প, অপশ্যন গত আছে অসম ভালুক, অপশ্যন ঘ আছে ক আৰু খ দুয়োটা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ ক আৰু খ দুয়োটা শুদ্ধ। অসমত বিখ্যাত অসমৰ চাহ আৰু অসম ৰেচম শিল্প। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্য এটি প্ৰশ্নলৈ। অসমৰ ক'ত চূণশিল পোৱা যায়? অপশ্যন ক আছে কামৰূপ জিলা, অপশ্যন খ আছে ডিমা হাছাও আৰু কাৰ্বি আংলং, অপশ্যন গত আছে তিনিচুকীয়া আৰু ডিব্ৰুগড়, অপশ্যন ঘত আছে কৰিমগঞ্জ আৰু হাইলাকান্দি। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙত অসমৰ চূণশিল পোৱা যায়। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্য এটি প্ৰশ্নলৈ। কোনটো ক্ষেত্ৰৰ অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ GDP প্ৰধান দায়িত্ব? অপশ্যন ক'ত আছে কৃষি, অপশ্যন খ আছে উদ্যোগ, অপশ্যন গ আছে কৰ্ম, অপশ্যন ঘ আছে কৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, কৃষি। কৃষি ক্ষেত্ৰত অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ GDP প্ৰধান দায়িত্ব। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্য এটি প্ৰশ্নলৈ। তলৰ কোনটো অসমৰ প্ৰাকৃতিক সম্পদ? অপশ্যন ক'ত আছে পেট্ৰলিয়াম, অপশ্যন ক'ত আছে লো, অপশ্যন গত আছে চিলিকন, অপশ্যন ঘত আছে আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ আটাইকেইটা। অসমৰ প্ৰাকৃতিক সম্পদ পেট্ৰলিয়াম, লো, চিলিকন আটাইকেইটা। সেয়ে অপশ্যন ঘ শুদ্ধ উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি
আন এটি প্ৰশ্নলৈ স্বাধীন ভাৰতৰ প্ৰথম বাজেট কোনে প্ৰস্তুত কৰিছিল? অপশ্যন ক আছে বিষ্ণুৰাম মেধি, অপশ্যন খ আছে আৰ.কে. ষণমুগাম ছেত্ৰী, অপশ্যন খ আছে গোপীনাথ বৰদলৈ, অপশ্যন খ আছে মহম্মদ ছাদুল্লাহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ বিষ্ণুৰাম মেধি। স্বাধীন ভাৰতৰ প্ৰথম বাজেট বিষ্ণুৰাম মেধি প্ৰস্তুত কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্য এটি প্ৰশ্নলৈ। ৰাষ্ট্ৰীয় স্তৰত অসমত চাহ উৎপাদনৰ হাৰ কিমান? ইয়াতে অপশ্যন চাৰিটা আছিলে। অপশ্যন ক 60%, অপশ্যন খ আছে 70%, অপশ্যন ঘ আছে 80%, অপশ্যন ঘ আছে 90%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 60%। ৰাষ্ট্ৰীয় স্তৰত অসমৰ চাহ উৎপাদনৰ হাৰ 60%। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনখন ৰাজ্যত প্ৰথম ই-বাজেট উপস্থাপন কৰা হৈছিল আৰু সামাজিক মাধ্যমত লাইভ ষ্ট্ৰীমো কৰা হৈছিল? ইয়াতে অপশ্যন চাৰিটা আছে। অপশ্যন ক'ত আছে দিল্লী, অপশ্যন ক'ত আছে কেৰেলা, অপশ্যন ক'ত আছে অসম, অপশ্যন ক'ত আছে ছিকিম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ অসম। অসম ৰাজ্যত প্ৰথম ই-বাজেট উপস্থাপন কৰা হৈছিল আৰু সামাজিক মাধ্যমত লাইভ ষ্ট্ৰীমো কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্য এটি প্ৰশ্নলৈ। অসমৰ PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় কোনটো? প্ৰশ্নটো আছিলে অসমৰ PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় কোনটো? ইয়াতে অপশ্যন চাৰিটা আছিলে। অপশ্যন ক'ত আছে অইল ইণ্ডিয়া লিমিটেড, অপশ্যন খ আছে পাৱাৰ গ্ৰীড, অপশ্যন খ আছে NHPC, অপশ্যন খ আছে ওপৰৰ সকলোবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ অইল ইণ্ডিয়া লিমিটেড। অসমৰ PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় অইল ইণ্ডিয়া লিমিটেড।